আকৌ এবাৰ বিজেপি চৰকাৰ ভাল লাগিলে। বিজেপি চৰকাৰ অহাই আমাৰ বেয়া লগা নাই, ভালেই লাগিছে। কাৰণ কিয় আমি বেয়া নাপাওঁ, বিজেপিক ভালেই পাওঁ। কংগ্ৰেছ হাত কৰি আমাৰ বিজেপিয়ে বেষ্ট আমাৰ কাৰণে। কাৰণ কিয় বিজেপি আহি আমাক বেয়াও কৰা নাই, বহুতখিনি ভাল কৰিছে। ল'ৰা ছোৱালীখিনিও বহুতখিনি হাত উৎসাহ পাইছে, সেইখিনিৰ কাৰণে আমাৰ ভালে লাগিছে। কিন্তু মামা আপুনি নিজৰ স্বাৰ্থৰ কাৰণে বেছি কৰে, সেইটো কাৰণে ভাল লগা নাই। কাৰণ কিয় জানে না, আপুনি চাওক, আপুনি জিতক, আপুনি ইলেকশ্যন খেলক, কিবা খেলক, জিতক, আমাৰ কোনো আপত্তি নাই। কাৰণ কিয় চাওক, আপুনি জিতিবৰ কাৰণে আপুনি যিমানখিনি মাথাত খাটাইছে, খাটাই ফালে আপুনি 10,000 দলাইছে, এবাৰ 9,000কৈ দিলে আৰু জুবিনদাৰ কাৰণে আপুনি পইচা এনেকৈ দলাব নালাগে, কোনো মহিলাক পইচা দিব নালাগে যে আপুনি মানে উৎসাহ দিয়ক, আপুনি আগুৱাই যাব দিয়ক, চবখিনিকে লাগিব দিয়ক। মানুহখিনি এনেই দাউৰি যাব, জুবিনদাৰ কাৰণে 1 টকাও খৰচ কৰিব নালাগে। আপুনি এনেকৈ 10,000, 9,000, 2,000 এনেকৈ কেতিয়াও দিব নালাগে। জুবিনদাৰ কাৰণে মানুহে এটা টকা নোহোৱাকৈ, এক টোপ পানী নোহোৱাকৈ মানুহ দৌৰা মানুহ আছে। কাৰণ কিয় জুবিনদা বহুত মহান আছিল। জুবিনদাই নিজে কষ্ট কৰি বেলেগক খোৱা মানুহ আছে। 5 বছৰৰ কাৰণে আপুনি ফ্ৰী হৈ গ'ল, টেনশ্যন নাই। এতিয়া আপুনি আহক, এতিয়া আপুনি জুবিনদাক ন্যায় দিয়ক। জুবিনদাৰ কাৰণে আপুনি অলপমান লাগক। জুবিনদাৰ সেই ধুনীয়া হাঁহি মুখীয়া মুখখন আৰু যাতে ঘূৰি আহে আমাৰ ওচৰত, আৰু 25 বছৰ আগুৱাই যোৱাটো আমি বিচাৰোঁ। আপুনি জয় হোৱাটো বিচাৰোঁ। আৰু জুবিনদাৰ কথা ক'লে আমাৰ সঁচাকৈ বহুত দুখ লাগে, কিন্তু নক'লেও নহয়, ক'ব লগা হয়। কিন্তু মামা কিবা যদি ভুল বকিছোঁ, ভুল হৈছে, ভাগিন হিচাপত আপুনি মাফ কৰি দিব। বাই বাই।